অৱশেষত চূড়ান্ত হল যে আজি অৰ্থাৎ 20 এপ্ৰিলত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল সেবাই ঘোষণা কৰিব। যদিও শিক্ষামন্ত্ৰীয়ে এটা টুইট কৰিছিল, কিন্তু ইয়াৰ পিছতে সেবাৰ ফালৰ পৰা এইটো অফিচিয়েলি জনোৱা হৈছে। হবি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই, এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু শেহতীয়া খবৰ সদায় লাভ কৰিব পাৰে। এতিয়া আপোনালোকক জনাব বিচাৰো যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি অৰ্থাৎ 20 এপ্ৰিল দিনৰ 10 বজাতে প্ৰকাশ কৰিব সেবাই, আৰু এই কথাটো সেবাৰ অফিচিয়েল ৱেবছাইটতে প্ৰকাশ পাইছিল। আপোনালোকে হয়তো জানে যে কালি দিনৰ ভাগতে সেবাৰ অফিচিয়েল ৱেবছাইটটো ওপেন হোৱা নাছিল, কিন্তু ৰাতি 11:30 পাছতে এই ৱেবছাইটটো ওপেন হৈছিল আৰু তেতিয়া এই আপডেটটো আহিছিল যে আজি অৰ্থাৎ 20 এপ্ৰিলত দিনৰ 10 বজাতে ফলাফল ঘোষণা কৰা হ'ব। যদিও শিক্ষামন্ত্ৰী ইয়াৰ আগতে এটা টুইট কৰিছিল, যি টুইটতে উল্লেখ কৰিছিল যে কোনোবা এজনে শিক্ষামন্ত্ৰীৰ নামত এটা টুইট উলিয়াইছিল য'ত লিখা আছিল যে মেট্ৰিক আৰু এইচএছৰ ফলাফল 20 এপ্ৰিল 10 বজাতে দিয়া হ'ব বুলি। তেওঁ কৈছে যে এই টুইটটো ফেক, যিহেতু তেওঁ এই টুইটটো কৰা নাছিল, আৰু লগতে তেওঁ কৈছে যে সেবাইতে নিৰ্দিষ্ট সময়ত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব। আৰু আমি আপোনালোকক এটা পোষ্টৰ যোগেদি জনাইছিলো যে কালি সেবাৰ ৱেবছাইটত কাম চলি আছিল, টেষ্টিঙৰ ৰিজাল্টৰ ৱেবছাইট টেষ্টিঙৰ কাম চলি আছিল, আৰু যদি ৱেবছাইটৰ টেষ্টিঙৰ কামটো সুকলমে সম্পন্ন হয় তেনেহ'লে আপোনালোকে আজি অৰ্থাৎ 20 এপ্ৰিলত ফলাফল লাভ কৰিব। আৰু যিহেতু কালি এই টেষ্টিঙৰ কামটো সম্পন্ন হৈছে, ইয়াৰ বাবে আপোনালোকে আজি দিনৰ 10 বজাতে এই মেট্ৰিকৰ ফলাফল লাভ কৰিব। আৰু এই খবৰটো সেবাৰ অফিচিয়েল ৱেবছাইটতে প্ৰকাশ পাইছিল, আপোনালোকে স্ক্ৰীনত দেখা পাইছে। কিন্তু আজি আপোনালোকে কিছু সময় পাছতে হয়তো 7 বজাত বা 7:30 বজাত শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা টুইট লাভ কৰিব, য'ত উল্লেখ থাকিব এই কথা যে আজি ফলাফল দিয়া হ'ব 10 বজাতে, আৰু কি ৱেবছাইটত এই ফলাফল উপলব্ধ হ'ব সেইটো ইয়াত উল্লেখ থাকিব। কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে আজি দিনৰ 10 বজাতে মেট্ৰিকৰ ফলাফল প্ৰকাশ কৰিব সেবাই, আৰু আপোনালোকে এই খবৰটো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে। আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব যাতে মেট্ৰিক আৰু এইচএছ সন্দৰ্ভত যিকোনো ধৰণৰ লেটেষ্ট আৰু যদি সঠিক খবৰ আহে তেনেহ'লে সকলোতকৈ আগতে লাভ কৰিব পাৰিব। কিন্তু প্ৰশ্ন হৈছে যে মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই কিদৰে আপোনালোকে কম সময়তে আৰু সহজে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে গুগল প্লে ষ্টৰত যাব আৰু ইয়াত টাইপ কৰিব সেবা ৰিজাল্ট 2024 এপ আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পাছতে এই যেটো সেকেন্ড নম্বৰত যেটো এপ আহিব লগতো আপোনালোকে দেখা পাইছে, এইটোত ক্লিক কৰিব আৰু ইনষ্টল কৰি ল'ব। ইনষ্টল হৈ যোৱাৰ পাছতে আপোনালোকে এইটো ওপেন কৰিব। ওপেন কৰাৰ পাছতে আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস দেখা পাব, য'ত আপোনালোকে নিজৰ বোৰ্ডটো আসাম বোৰ্ড যেটো এটো সিলেক্ট কৰি ল'ব। আসাম বোৰ্ডটো সিলেক্ট কৰাৰ পাছতে আপোনালোকে ক্লাছ 10ৰ যেটো ৰিজাল্ট ক্লাছ 10ত ক্লিক কৰিব আৰু এনে ধৰণৰ ইন্টাৰফেস দেখা পাব। ইয়াত দেখা পাব আপোনালোকে চেক ৰিজাল্ট নাও, এইটো কিছু সময় পাছতে এক্টিভ হ'ব। এইটোত আপোনালোকে ক্লিক কৰিলে নিজৰ ৰিজাল্টটো কম সময়তে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু আপোনালোকৰ সুবিধাৰ্থে এই এপটোৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে, ইয়াৰ পৰাও আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে আজি অৰ্থাৎ 20 এপ্ৰিল দিনৰ 10 বজাতে মেট্ৰিকৰ ফলাফল সেবাই ঘোষণা কৰিব। আৰু এই কথাটো মই আপোনালোকক কালিৰ পৰাই জনাইছিলো, যদিও বহু ছাত্ৰ-ছাত্ৰীসকলে এই কথাটো বিশ্বাস কৰিব পৰা নাছিল, বহুতে বহু ধৰণৰ কমেণ্ট কৰি আছিল, কিন্তু সকলোকে জনাব বিচাৰো যে আপোনালোক সম্পূৰ্ণৰূপে প্ৰস্তুত থাকক, আজি ৰেডি থাকক। সকলোলৈ শুভেচ্ছা থাকিল, অগ্ৰিম শুভেচ্ছা যাতে সকলোৰে ফলাফল ভাল হয়। আৰু আপোনালোকে ফলাফল কিদৰে চেক কৰিব লাগিব, কি ৱেবছাইটত চেক কৰিব লাগিব সেইটো অলপ সময় আগতে আপোনালোকক দেখুৱাইছো যে এই এপটোৰ জৰিয়তে আপোনালোকে ফলাফলটো সহজে চেক কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে এই ৱেবছাইটবোৰত যি ৱেবছাইটবোৰ স্ক্ৰীনত এতিয়া আমি আপোনালোকক দেখুৱাইছো, এই ৱেবছাইটবোৰত ফলাফলটো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ফলাফল চেকৰ যেটো মেইন ৱেবছাইট সেইটো হৈছে যে sebaonline.org। এই ৱেবছাইটতেই আপোনালোকে ফলাফল লাভ কৰিব। যদি এই ৱেবছাইটটো অসুবিধা হয় তেনেহ'লে বাকি ৱেবছাইটবোৰতো আপোনালোকে চেক কৰিব পাৰে। ইয়াৰ এটা ৱেবছাইট হৈছে www.resultassam.nic.in। তাৰ পিছতে আৰু এটা ৱেবছাইট হৈছে www.indiaresults.com। নেক্সট ৱেবছাইটটো হৈছে যে www.results.shiksha। তাৰ পিছৰ ৱেবছাইটটো হৈছে www.assam.shiksha। এই ৱেবছাইটবোৰতে আপোনালোকে ফলাফল চেক কৰিব পাৰিব। তাৰ পিছৰ যেটো ৱেবছাইট এইটো হৈছে www.exametc.com। এই ৱেবছাইটবোৰ হৈছে আপোনালোকৰ আজি দিনৰ 10 বজাতে ফলাফল ঘোষণা হোৱাৰ পিছতে এই ৱেবছাইটবোৰৰ জৰিয়তে আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। ইয়াৰ উপৰিও আৰু ৱেবছাইট আছে, আমি আপোনালোকক দেখুৱাই লৈছো। ফলাফল চেকৰ নেক্সট যেটো ৱেবছাইট এইটো হৈছে www.schools9.com। তাৰ পিছৰ ৱেবছাইটটো হৈছে www.assamresult.in। আৰু ৱেবছাইট তাৰ পিছৰ যেটো এইটো হৈছে www.jagoranjosh.com।
এই ৱেবছাইট যিবোৰ আমি আপোনালোকক কৈছোঁ এই ৱেবছাইটবোৰতে আপোনালোকে ফলাফল উপলব্ধ হ'ব আৰু ফলাফল ঘোষণা হোৱাৰ লগে লগেই আপোনালোকে এই ৱেবছাইটবোৰৰ জৰিয়তে নিজৰ ৰিজাল্ট চেক কৰিবলৈ সক্ষম হ'ব তাৰপিছত লাষ্ট যিটো ৱেবছাইট এইটো হৈছে www.vidyavision.com আপোনালোকে এই ৱেবছাইটবোৰৰ জৰিয়তে মই যিবোৰ ৱেবছাইটৰ কথা আপোনালোকক কৈছোঁ ইয়াৰ ভিতৰত যিটো মেইন ৱেবছাইট এইটো হৈছে sevaonline.org তাৰপিছতে বাকী আৰু হয়তো 9টা বা 10টা ৱেবছাইট আছে এই ৱেবছাইটৰ জৰিয়তেও আপোনালোকে নিজৰ ফলাফল চেক কৰিব পাৰিব ইয়াৰ উপৰিও আপোনালোকে এপৰ জৰিয়তে যি এপটোৰ কথা মই জনাইছোঁ সেই এপটো ইয়াৰ লগতে আপোনালোকৰ সেবাৰ যেটো আৰু এটো এপ আছে ৰিজাল্ট শিক্ষাৰ এপ যেটো আছে এই এপটোৰ জৰিয়তেও আপোনালোকে ফলাফল চেক কৰিব পাৰিব তাৰ উপৰিও যদি আপোনালোকৰ কোনো অসুবিধা হয় ফলাফল চেক কৰাৰ সময়ত তেনেহলে কমেন্ট যোগে আপোনালোকে জনাব পাৰিব যে ফলাফল চেক কৰিব পাৰিছে নে নাই যদি না আপোনালোকে ফলাফল চেক কৰিব নোৱাৰে তেনেহলে আমাক জনাব পাৰে মই চেষ্টা কৰিম আপোনালোকৰ ফলাফলটো উলিয়াই দিয়াৰ বাবে আৰু আপোনালোকৰ অধিক সুবিধাৰ্থে এই যিবোৰ ৱেবছাইটৰ কথা মই কৈছোঁ আপোনালোকক স্ক্ৰীনত দেখুৱাইছিলোঁ এই ৱেবছাইটবোৰ আমি আপোনালোকক কমেন্ট সেকশনত আৰু যেটো ভিডিও ডেসক্ৰিপশনত এইটো দি দিম আপোনালোকে ইয়াৰ পৰাও দেখিব পাৰিব কমেন্ট সেকশন আৰু ভিডিও ডেসক্ৰিপশনত এই ৱেবছাইটবোৰ থাকিব ইয়াৰ পৰাও আপোনালোকে ৱেবছাইটবোৰত ডাইৰেক্টলি ক্লিক কৰি নিজৰ ৰিজাল্ট চেক কৰিবলৈ সক্ষম হ'ব আৰু পোষ্ট যোগেও আমি এই সকলো ৱেবছাইট উল্লেখ কৰিম যাতে আপোনালোকে এই পোষ্টৰ পৰাও একেবাৰে সহজে ক্লিক কৰি ৱেবছাইটবোৰত ক্লিক কৰি অতি সহজে নিজৰ ৰিজাল্ট চেক কৰিবলৈ সক্ষম হয় কিন্তু এই মুহূৰ্তৰ যেটো ডাঙৰ খবৰ এইটো হৈছে আজি দিনৰ 10 বজাতে সেবাই মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব আৰু এই খবৰটো কালি ৰাতি 11:53 এইটো মই দেখা পাইছিলোঁ সেবাৰ অফিচিয়েল ৱেবছাইটত যেহেতু দিনৰ ভাগতে সেবাৰ অফিচিয়েল ৱেবছাইটটো আজি ৰিজাল্ট দিয়াৰ বাবে টেষ্টিং চলি আছিল সেই কাৰণে এই সেবাৰ ৱেবছাইটটো ওপেন হোৱা নাছিল কিন্তু ৰাতিৰ ভাগতে এইটো ওপেন হৈছিল আৰু তেতিয়া এই আপডেটটো আহিছিল যে আজি অৰ্থাৎ 20 এপ্ৰিল দিনৰ 10 বজাতে মেট্ৰিকৰ ফলাফল দিয়া হ'ব বুলি যদিও ইয়াৰ কিছু সময় আগতে 9:35 শিক্ষামন্ত্ৰীয়ে এটা টুইট কৰিছিল যে মেট্ৰিকৰ আৰু এইচএছৰ ফলাফল দিয়া হ'ব বুলি 20 তাৰিখত দিয়া হ'ব বুলি কোনোবা এজনে শিক্ষামন্ত্ৰীৰ নামত এটা টুইট কৰিছিল হেইটো তেওঁ ফেক বুলি উল্লেখ কৰিছিল বা ফেক এলাৰ্ট বুলি উল্লেখ কৰিছিল আৰু লগতে কৈছিল যে সেবাই তেওঁৰ নিৰ্দিষ্ট সময়তে মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব বুলি কিন্তু সেবাই যেহেতু ফলাফলটো ৰেডি কৰিছে টেষ্টিংৰ কাম-কাজ সম্পন্ন হৈছে আৰু সেবা সম্পূৰ্ণৰূপে হাজু হৈ আছে আৰু যিবোৰ ৱেবছাইটত বা এপ্লিকেশনত ৰিজাল্ট দিয়া হ'ব সেই ৱেবছাইট আৰু এপ্লিকেশনবোৰ ৰেডি হৈছে আৰু এটা এপ্লিকেশনৰ পৰা খবৰটো লাভ কৰিব পাৰিছো যে তেওঁলোকৰ হাতত ৰিজাল্ট আছে আৰু আজি ফলাফল দিয়া হ'ব টেষ্টিংৰ কাম-কাজ সকলো সুকলমে সম্পন্ন হৈছে তো আপোনালোক সম্পূৰ্ণৰূপে হাজু থাকক প্ৰস্তুত থাকক আৰু কমেন্ট যোগে আপোনালোকে জনাব কাৰ ৰিজাল্ট কেনেকৈ হ'ব মই আশা ৰাখিছো যাতে সকলো ৰিজাল্ট ভাল হয় আৰু মই আকৌ আপোনালোকক কৈছো যে আজি দিনৰ 10 বজাতে ফলাফল লাভ কৰিব আৰু ফলাফল চেক কৰাৰ বাবে এই ৱেবছাইটবোৰ মই উল্লেখ কৰিছো আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে চেক কৰিব পাৰে ফলাফল ইয়াৰ উপৰিও এপ্লিকেশন যিবোৰৰ কথা কৈছো ইয়াৰ জৰিয়তে ফলাফল চেক কৰিব পাৰিব আৰু আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব যাতে মেট্ৰিক আৰু এইচএছৰ ফলাফল হওক বা যিকোনো আপডেট লেটেষ্ট আৰু সঠিক খবৰবোৰ যাতে সহজে আৰু সঠিক সময়ে লাভ কৰিব পাৰে আৰু খবৰটো সকলোকে শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে আৰু নিজকে প্ৰস্তুত কৰিব পাৰে থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং এন্ড বেষ্ট অফ লাক ফৰ your results